চমুকে কম মই যোৱা মাৰ্চত যেতিয়া মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সাক্ষাৎ কৰিছিলোঁ তেতিয়া তেওঁ মোক ক'লে যে মোৰ অভিজ্ঞতাৰে মই দেশৰ উভতি আহি দেশলৈ কাম কৰিব লাগে। মই তেতিয়া সিদ্ধান্ত ল'লোঁ যে মই ভাৰতলৈ উভতি আহিম আৰু ইয়াতে কাম কৰিম আৰু মই এতিয়া দলৰ লগত জড়িত হৈ বিচাৰিছোঁ যে মই অসমৰ ৰাইজৰ কাৰণেও কাম কৰোঁ আৰু আপোনালোকৰ আশীৰ্বাদ থাকিলে ভাল কাম কৰিম নিশ্চয়। আমাৰ পৰিয়ালটো যিহেতু সংঘৰ পৰা জড়িত বহুত আগৰ পৰা আমি সেইটো আদৰ্শৰে আমি ডাঙৰ হৈছোঁ। চ' আমাৰ আইডিয়লজিটো বহুত বিজেপি ফৰৱাৰ্ড হয়। তো তেওঁৰ পৰা বহুত শিকিছোঁ আৰু সৰুৰে পৰা প্ৰমোদ মহাজন ডাঙৰীয়া আৰু ৰাজনাথ সিং ডাঙৰীয়াহঁতৰ লগত আমাৰ ঘৰত আহি থাকিছিল। তো তেওঁলোকৰ লগত কথা পাতি তেওঁলোকে কি ভিজন সেইটো শুনি পেলাই আই এম ভেৰি ইনস্পায়াৰ্ড। চ' মই ভাবোঁ যে মই তেওঁলোকৰ দৰে ফিউচাৰত কাম কৰিব পাৰিম। আজি জইন কৰিছোঁহে। মইতো বহুত ভাল চাকৰি যোনটো আমেৰিকান ড্ৰিম বুলি কয় সেইটো এৰি আহিছোঁ কাৰণ কি মই ৰাইজৰ কাম কৰিব বিচাৰিছোঁ। বাকী ফিউচাৰৰ কথা ইমান ভবা নাই, কিন্তু সৰু গ্ৰাউণ্ড লেভেলত কাম কৰিবটোৱে এতিয়া ভাবিছোঁ। চমুকে কম মই যোৱা মাৰ্চত যেতিয়া মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সাক্ষাৎ কৰিছিলোঁ তেতিয়া তেওঁ মোক ক'লে যে মোৰ অভিজ্ঞতাৰে মই দেশৰ উভতি আহি দেশলৈ কাম কৰিব লাগে। মই তেতিয়া সিদ্ধান্ত ল'লোঁ যে মই ভাৰতলৈ উভতি আহিম আৰু ইয়াতে কাম কৰিম আৰু মই এতিয়া দলৰ লগত জড়িত হৈ বিচাৰিছোঁ যে মই অসমৰ ৰাইজৰ কাৰণেও কাম কৰোঁ আৰু আপোনালোকৰ আশীৰ্বাদ থাকিলে ভাল কাম কৰিম নিশ্চয়। আমাৰ পৰিয়ালটো যিহেতু সংঘৰ পৰা জড়িত বহুত আগৰ পৰা আমি সেইটো আদৰ্শৰে আমি ডাঙৰ হৈছোঁ। চ' আমাৰ আইডিয়লজিটো বহুত বিজেপি ফৰৱাৰ্ড হয়। তো তেওঁৰ পৰা বহুত শিকিছোঁ আৰু সৰুৰে পৰা প্ৰমোদ মহাজন ডাঙৰীয়া আৰু ৰাজনাথ সিং ডাঙৰীয়াহঁতৰ লগত আমাৰ ঘৰত আহি থাকিছিল। তো তেওঁলোকৰ লগত কথা পাতি তেওঁলোকে কি ভিজন সেইটো শুনি পেলাই আই এম ভেৰি ইনস্পায়াৰ্ড। চ' মই ভাবোঁ যে মই তেওঁলোকৰ দৰে ফিউচাৰত কাম কৰিব পাৰিম। আজি জইন কৰিছোঁহে। মইতো বহুত ভাল চাকৰি যোনটো আমেৰিকান ড্ৰিম বুলি কয় সেইটো এৰি আহিছোঁ কাৰণ কি মই ৰাইজৰ কাম কৰিব বিচাৰিছোঁ। বাকী ফিউচাৰৰ কথা ইমান ভবা নাই, কিন্তু সৰু গ্ৰাউণ্ড লেভেলত কাম কৰিবটোৱে এতিয়া ভাবিছোঁ। চমুকে কম মই যোৱা মাৰ্চত যেতিয়া মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সাক্ষাৎ কৰিছিলোঁ তেতিয়া তেওঁ মোক ক'লে যে মোৰ অভিজ্ঞতাৰে মই দেশৰ উভতি আহি দেশলৈ কাম কৰিব লাগে। মই তেতিয়া সিদ্ধান্ত ল'লোঁ যে মই ভাৰতলৈ উভতি আহিম আৰু ইয়াতে কাম কৰিম আৰু মই এতিয়া দলৰ লগত জড়িত হৈ বিচাৰিছোঁ যে মই অসমৰ ৰাইজৰ কাৰণেও কাম কৰোঁ আৰু আপোনালোকৰ আশীৰ্বাদ থাকিলে ভাল কাম কৰিম নিশ্চয়। আমাৰ পৰিয়ালটো যিহেতু সংঘৰ পৰা জড়িত বহুত আগৰ পৰা আমি সেইটো আদৰ্শৰে আমি ডাঙৰ হৈছোঁ। চ' আমাৰ আইডিয়লজিটো বহুত বিজেপি ফৰৱাৰ্ড হয়। তো তেওঁৰ পৰা বহুত শিকিছোঁ আৰু সৰুৰে পৰা প্ৰমোদ মহাজন ডাঙৰীয়া আৰু ৰাজনাথ সিং ডাঙৰীয়াহঁতৰ লগত আমাৰ ঘৰত আহি থাকিছিল। তো তেওঁলোকৰ লগত কথা পাতি তেওঁলোকে কি ভিজন সেইটো শুনি পেলাই আই এম ভেৰি ইনস্পায়াৰ্ড। চ' মই ভাবোঁ যে মই তেওঁলোকৰ দৰে ফিউচাৰত কাম কৰিব পাৰিম। আজি জইন কৰিছোঁহে। মইতো বহুত ভাল চাকৰি যোনটো আমেৰিকান ড্ৰিম বুলি কয় সেইটো এৰি আহিছোঁ কাৰণ কি মই ৰাইজৰ কাম কৰিব বিচাৰিছোঁ। বাকী ফিউচাৰৰ কথা ইমান ভবা নাই, কিন্তু সৰু গ্ৰাউণ্ড লেভেলত কাম কৰিবটোৱে এতিয়া ভাবিছোঁ।